আৰু এইফালৰ পৰা ফটোশ্বুট কৰিবৰ কাৰণে খুবেই ধুনীয়া হ'ব কাৰণ মন্দিৰটো সন্মুখৰ ফালে আছে। নমস্কাৰ, আজিৰ ভিডিঅ'টো ISBTৰ পৰা আৰম্ভ কৰি দিছোঁ। গৰমৰ দিন যিহেতু চলি আছে, মানে গৰমৰ বন্ধ যিহেতু চলি আছে, এইফালে আমাৰ ধুনুজনীক ISBTৰ ওচৰত থকা বালাজী মন্দিৰটো দেখুৱাবলৈ লৈ আহিছোঁ। এই ঠাইটো আপোনালোকৰ বহুতৰে চিনাকি আৰু এইফালেৰে ধুনু আৰু মই এনেকৈ লাহে লাহে খোজকাঢ়ি এতিয়া বালাজী মন্দিৰলৈ গৈ আছোঁ। আৰু এতিয়া আহি পালোঁ বালাজী মন্দিৰ, আৰু এইফালে এইটো বালাজী মন্দিৰ। আৰু ধুনুই কৈ আছিল বালাজী মন্দিৰৰ কথা। আৰু এইফালে চাওক বালাজী টেম্পল, আৰু এইটো বালাজী টেম্পলৰ মুখ্য প্ৰৱেশ দুৱাৰ। বালাজী মন্দিৰৰ এইটো যিটো মুখ্য প্ৰৱেশ দুৱাৰ, এই প্ৰৱেশ দুৱাৰেৰে সোমোৱাৰ লগে লগে এইফালে বাওঁফালে পোৱা যায় প্ৰথম পূজ্য গণেশ দেৱতাৰ মন্দিৰটো। এতিয়া আমি প্ৰথম পূজ্য গণেশ দেৱতাক সেৱা প্ৰাৰ্থনা কৰাৰ পিছত এতিয়া ভিতৰত থকা বাকী মন্দিৰসমূহ দৰ্শন কৰিবলৈ গৈ আছোঁ। আৰু ভিতৰতনো কি বাকী মন্দিৰ আছে আৰু সেই মন্দিৰসমূহৰ শৈলীনো কেনেকুৱা আপোনালোকক দেখুৱাম আজি। আৰু এইফালে চাওক ইমান ধুনীয়া পৰিৱেশ, সেইফালে ইমান ধুনীয়া ফিল্ড এখন আছে। এতিয়া ধুনু আৰু মই এইফালে আহি বহি আছোঁ, আৰু এইফালে সন্মুখত এজোপা প্ৰকাণ্ড বকুল গছ আছে, আৰু এতিয়া সূৰ্যটো পশ্চিমৰ ফালে লহিয়াই আছে, আৰু ৰ'দটো খুবেই প্ৰখৰ হৈছে, আৰু ৰ'দটো অলপ মানে অস্ত গ'লে সূৰ্যটো সেইফালে মন্দিৰটো ধুনুক দেখুৱাবলৈ লৈ যাম। এতিয়া আমি ইয়াত অলপ সময় বহিলোঁ, আৰু ইয়াতে দুজোপা খুবেই ধুনীয়া আকৰ্ষণীয় বকুল গছ আছে, আৰু এজোপা বকুল গছ, আৰু এজোপা বকুল গছ, আৰু খুবেই ধুনীয়া গুল্ম, আৰু ছাৰ পৰিমাণো খুবেই ধুনীয়া, আৰু সকলোৱে ইয়াতে ছাত জিৰণি লৈ আছে। এতিয়া আমি এই সন্মুখৰ ফালে গৈ আছোঁ, সেইফালে গৈ তাৰ পৰা ফটোশ্বুট কৰিম। আৰু এইফালৰ পৰা ফটোশ্বুট কৰিবৰ কাৰণে খুবেই ধুনীয়া হ'ব কাৰণ মন্দিৰটো সন্মুখৰ ফালে আছে, আৰু দ্ৰাবিড় শৈলীৰ এই মন্দিৰবিলাক বিশেষকৈ দাক্ষিণাত্যত মানে চাউথ ইণ্ডিয়াত দেখিবলৈ পোৱা যায়। এতিয়া ইয়াৰ পৰা মন্দিৰৰ মানে ফটো ল'লে বেকগ্ৰাউণ্ডটো খুবেই ধুনীয়া হয়। এইফালে এটা মন্দিৰ আৰু সেইফালে এটা মন্দিৰ আছে, আৰু ইয়াতে ধুনু আৰু মই ইয়াতে বহি লৈছোঁ, আৰু সন্মুখৰ ফালে চাওক ইমান ধুনীয়া পৰিৱেশটো, আৰু সকলোৱে মানে য'ত যেনেকৈ পাইছে তাত গছৰ ছাত জিৰণি লৈ আছে, আৰু ৰ'দটো খুবেই প্ৰখৰটো। আৰু এতিয়া ধুনু আৰু মই তাৰ পৰা উঠি আহি ইয়াতে বহিছোঁ। ইয়াতে বহাৰ কাৰণটোৱে হ'ল ইয়াতে মানে চেলফি ল'ম। এতিয়া আমি ভালেকেইটা এংগেলত ফটোশ্বুট কৰিলোঁ, আৰু এইফালে এতিয়া আমাৰ ধুনু তাৰমানে মন্দিৰ দৰ্শন কৰিবৰ কাৰণে খুবেই উত্ৰাৱল হৈ আছে। আগতে তাইক মন্দিৰ দৰ্শন কৰাই লওঁ, আৰু মন্দিৰৰ ভিতৰত ফটো তোলা এলাও নাই, আৰু সেয়ে এতিয়া ইয়াৰ পৰা ফটো ধুনীয়া হ'ব। আৰু এইফালে পৰা যদি চাই পৰিৱেশটো খুবেই ধুনীয়া, খুবেই মনোৰম, আৰু আবেলি পৰত কিন্তু খুবেই মানুহ হয় ইয়াতে। আৰু এতিয়া আমাৰ ধুনু ফটোশ্বুটৰ কাৰণে প'জ দিয়ে আছে, আৰু মন্দিৰটো চাওক দ্ৰাবিড় শৈলীৰ মন্দিৰবিলাক এনেকুৱা ধৰণৰে। ইয়াতকৈ ওখ ওখ মন্দিৰ আছে আৰু চাউথ ইণ্ডিয়াৰ ফালে। এতিয়া ধুনুক ভিতৰৰ পৰা মন্দিৰ দৰ্শন কৰাই লৈ আহোঁ, আৰু ভিতৰত ফটো ভিডিঅ' এইবিলাক এলাও নাই, আৰু ভিতৰত সেইবিলাক দেখুৱাব নোৱাৰিম। আমি এতিয়া ভিতৰৰ পৰা দৰ্শন কৰি আহিলোঁ, ফটা লগালোঁ। আমাৰ ধুনুজনীয়ে ফটা লগালে, তাই তাত চেণ্ডেল পিন্ধি আছে, আৰু মন্দিৰৰ যি স্থাপত্য ভাস্কৰ্য খুবেই ধুনীয়া, খুবেই আৰু এফালে যে প্ৰথমত গৈয়ে এফালে পদ্মাৱতী মন্দিৰ, তাৰপিছত বেংকটাচায়া মন্দিৰ, তাৰপিছত দুৰ্গা মন্দিৰ পোৱা যায়। আৰু প্ৰতিটো মন্দিৰৰ সন্মুখত এনেকুৱা দ্ৰাবিড় শৈলীৰ এনেকুৱা বনোৱা আছে। প্ৰতিটো মন্দিৰত প্ৰৱেশ দ্বাৰ বেলেগ বেলেগ, কিন্তু ভিতৰৰেও মানে সংযোগ স্থাপন কৰা আছে। আহি খুবেই ভাল লাগিল। আগতেও আহিছিলোঁ, আৰু এইবাৰ ধুনুজনী কেতিয়াও আহি পোৱা নাছিল, মানে তাই কৈ আছিল এনেকুৱা ওখ ওখ যে বগা ধৰণৰ মন্দিৰটো, সেই মন্দিৰটো তাইৰ চাবৰ কাৰণে খুবেই মানে আগ্ৰহ আছিল, আৰু সেয়ে আজি তাইক লৈ আহিলোঁ। আৰু এতিয়া আমি মন্দিৰসমূহ সম্পূৰ্ণভাৱে দৰ্শন কৰিলোঁ, ফটো উঠিলোঁ। খুবেই ধুনীয়া দ্ৰাবিড় শৈলীৰ এই মন্দিৰবিলাক খুবেই অনন্য, অনুপম। তাতে আৰু শুভ্ৰ ৰং, বগা ৰঙে মানে জিলিকি থাকে। আৰু এইফালে এতিয়া মই আছোঁ পাৰ্কিং প্লেচৰ এইফালে আহিছোঁ, আৰু এইফালে পাৰ্কিং প্লেচত ধুনীয়া ব্যৱস্থা আছে। 4 হুইলাৰ 2 হুইলাৰৰ পাৰ্কিং ব্যৱস্থা খুবেই ধুনীয়া আছে। আৰু এইফালে যদি চাই ৰাতি 8 বজাত মন্দিৰ বন্ধ হয়, ৰাতি 8 বজাৰ পিছত কোনো দৰ্শনাৰ্থীৰ গাড়ী ৰখা বা সোমোৱা ইয়াতে নিষেধ। আৰু ইয়াতে মটৰচাইকেল পাৰ্কিং, আৰু এইফালে 4 হুইলাৰ পাৰ্কিং। আমাৰ অসমত থকা দাক্ষিণাত্যৰ সেই দ্ৰাবিড় শৈলীৰ মন্দিৰ গুৱাহাটীৰ বালাজীত আহিলে আপোনালোকে দৰ্শন কৰিব পাৰিব। মানে দাক্ষিণাত্যলৈ মানে সাউথ ইণ্ডিয়ালৈ যাবই নালাগে, আমাৰ গুৱাহাটীতে আছে তেনেকুৱা ভব্য আটক ধুনীয়া মন্দিৰ।
কেনেকুৱা লাগিল ধুনু আজি ভাল লাগিছে ন আজি আমাৰ বালাজী মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু এতিয়া আবেলিৰ সময় ৰ'দটো লাহে লাহে অস্ত গৈ আছে আৰু লাহে লাহে মানে শীতল পৰি আহিছেতো সেইকাৰণে এতিয়া লাহে লাহে বালাজী মন্দিৰত দৰ্শনাৰ্থীৰ যথেষ্ট ভিৰ ইয়াতে বাঢ়ি আছে আৰু যেটো সেই ফিল্ডটো আছে তাত কিন্তু বহুত মানুহ ইতিমধ্যে বহি আছে আৰু লাহে লাহে যদি চাই এফালে বালাজী মন্দিৰত বহুত মানুহ আহি আছে এতিয়া এইফালে চাওকচোন বালাজী মন্দিৰৰ ঠিক সন্মুখৰ ফালে এইফালে ইমান হাৰি হাৰি কৈ যে কত যে কিমান ধৰণৰ ষ্ট্ৰীট ফুডৰ দোকানবোৰ আৰু ইয়াতে আমাৰ ধুনুই বলে কিবা খায় আৰু হেয়ে তাইক এটা ৰোল কিনি দিলোঁ আৰু তাই মস্তি মাৰি ৰোলটো খাই আছে এতিয়া ধুনুই ইয়াত ষ্ট্ৰীট ফুড খালে ষ্ট্ৰীট ফুডত ৰোল খালে ৰোল 40 টকা লৈছিলে আৰু এতিয়া আমি এনেদৰে পাৰ হৈ অভাৰ ব্ৰিজটোৰ হেতু পাৰে যাব লাগিব আৰু হেতু পাৰে গৈ জালুকবাৰীৰ ফালে যোৱা ৰাস্তাত মানে গাড়ীত উঠিব লাগিব ধুনু এফালে